গুড মৰ্ণিং এভৰিৱান। ইম্পিছ কিটচেনৰ অন্য এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যোৱাকালি অকণমান আটা সানি ৰাখিছিলোঁ ল'ৰাক টিফিনত দিবৰ বাবে, আৰু অকণমান বুটৰ গুৰিত মই পিঁয়াজ, নিমখ আৰু আদা দি এনেদৰে ৰাখিছোঁ। আৰু মই উঠালৈ মানুহজনে এয়া কুকাৰত ভাত পাতি দিছে ল'ৰাৰ বাবে। যিহেতু ছোৱালীজনী হোৱাৰ পৰা মোৰ উঠা টাইমৰ কোনো মানে ঠিক নাইকিয়া হ'ল, সেইবাবে তেওঁ ভাতকেইটা পাতি দিয়ে তাৰ স্কুল দেৰি হয় বুলি। আৰু মই ল'ৰালৈকে উঠি গাটো ধুই এইফালে আলু পৰঠাৰ দৰে এনেদৰে বুটৰ গুৰিখিনি সানি ল'লোঁ। লৈ আলু পৰঠাৰ দৰে বেলি পেলাই ধুনীয়াকৈ তাক টিফিনত দি পঠালোঁ। এনেকৈ দি পঠালে মনটো ভাল লাগে, যিহেতু ৰাতিপুৱা ভাতকেইটা ভালকৈ নাখায়, অকণমান ভাত খাই যায়। আৰু এইটো হেল্ডিও হয় ৰেচিপিটো। আপোনালোকে এনেদৰে ল'ৰা ছোৱালীক টিফিনত দিব পাৰে, সিহঁতৰ পেটো ভৰিব আৰু ভালো হয়। আৰু অকণমান চচ দি পেলাই এনেদৰে টিফিনটো তাক দিলোঁ আজি। আৰু এইফালে তাক জগাবৰ বাবে আহিছোঁ মই। উঠা, গুড মৰ্ণিং। উঠা, 7টা বাজিল, উঠা উঠা। টিফিন বনাই মোৰ তাৰ কাহো হৈ আছে বহুত, সেইবাবে মই অলপ দেৰিকৈহে জগাইছোঁ। যিহেতু ল'ৰা ছোৱালী এইখিনি সময়ত কাহ চৰ্দি জ্বৰ এইবিলাক হৈছেই, নতুনকৈ ঠাণ্ডা পৰিছে যিহেতু। আৰু এইফালে সি দাঁত ব্ৰাছ কৰিবলৈ গৈছে, আৰু গা ধুবলৈ যাওঁতেই মই লৰালৰিকৈ বিচনাখন পাৰি ল'লোঁ। ৰুমত সোমাই যদি ৰুমটো পৰিপাটি হৈ থাকে ভাল লাগে, আৰু বিচনাখন সেইবাবে মই সোনকালে পাৰি ল'লোঁ। আৰু এইফালে ইউনিফৰ্মখিনি ধুনীয়াকৈ তাৰ মই যোগাৰ কৰি থৈছোঁ, যাতে সি মোক মাতিবলগীয়া নহয় সেইবাবে। আৰু এইফালে অকণমান মচুৰ দালি আৰু ভাত আৰু অকণমান আলু পিটিকা তাক দিছোঁ খাবৰ বাবে। আৰু এয়া সি জোতা মোজা পিন্ধিছে। আৰু দেওবাৰৰ দিনটো বন্ধ পালে যদিও সেইদিনা সোমবাৰ আছিলে, সোমবাৰৰে ভিডিঅ' এইটো মোৰ দিয়াহে দেৰি হৈছে। আৰু এয়া নখ কাটিবলৈ পাহৰিলে দেওবাৰে, সেইকাৰণে আজি মনত পৰি এতিয়া এয়া ওলাই কৰি লৈ পেলাই নখ কাটি আছে সি। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইফালে চাওকচোন, তাৰ কামখিনি কৰি হৈছেহে, সি স্কুল যোৱাই নাই। এইফালে আমাৰ ছোৱালী উঠিলেই। তাই শোৱাৰ পৰা উঠি যদি এনেদৰে সকলোকে দেখে, তাই খুব ধুনীয়াকৈ হাঁহে। হাঁহিব পৰা অলপ হৈছে, আৰু যিহেতু 2 মাহ হৈছে পূৰা তাইৰ। সকলোকে দেখিলেই তাই হাঁহে, আৰু ভাল লাগে এইখিনি সময়, মানে ৰাতিপুৱা সময়খিনি তাই এনেকৈ হাঁহি থাকিলে খুব ভাল লাগে দেখি। সেইবাবে মই এই সময়খিনি ধৰি ৰাখিলোঁ, এনেদৰে ইউটিউবতে সাঁচি ৰাখিলোঁ। ডাঙৰ হ'লে তাইও চাব, ভাল পাব, আৰু আমাৰো ভাল লাগিব চাই। এয়া হাঁহিছে চাওকচোন। আৰু এয়া তাইক বিচনাৰ পৰা উঠাই আনি এনেদৰে অকণমান ৰ'দ লৈ বহিলোঁ। তাই চকুৱে মেলিব পৰা নাই, আৰু মায়ে ল'ৰাক আগবঢ়াই দিলেগৈ, যিহেতু মানুহজন নাই এফালে গ'ল। আৰু এইফালে মই এতিয়া চাহ খাই লৈছোঁ। প্ৰথমে মায়ে খালে, মই তাইক ল'লোঁ, আকৌ এতিয়া মায়ে তাইক লৈছে, মই চাহ খাই লৈছোঁ। যিহেতু ঘৰত দুজনীয়ে মানুহ, সেইবাবে মায়ে ল'লে মই কাম কৰোঁ, মই ল'লে মায়ে কৰে, এনেকৈ চলি থাকে। মাজে মাজে তাই শুৱেও, বেছিভাগ সময় বাৰু শুই থাকে। আৰু মায়ে তাইৰ লগত কথা পাতি আছে, কথা পাতি থাকিলে খুব ভাল পায়। আৰু এইফালেতো কাপোৰ কানিখিনি আছেই, এয়া তাইৰ কাপোৰখিনি মেলি ল'লোঁ তাইক শুৱাই লৈ। তাৰপাছতে এয়া ৰাতিপুৱাৰ বাবে ৰুটি আৰু অকণমান লুবিয়াৰ ঘুগনি বনালোঁ, লগতে অকণমান আচাৰ। সেয়া খাই উঠি পেলাই এইফালে দুপৰীয়াৰ বাবে কণী আৰু আলু এয়া বইল কৰিছোঁহে। এইফালে উঠিলেই তাই। এয়া কণী আৰু আলু বহাই থৈ সেয়া চাইছোঁহি, চাওকচোন উঠি খেলি আছে, গাত কাপোৰো নাই। এইফালে গোসানীজনী হাঁহি এটা মাৰি দিয়াচোন। তাই উঠাৰ পাছতে সেইখিনি সময়তে তাইক গা ধুৱাই ল'লোঁ, ভিতৰতে গাটো ধুনীয়াকৈ মুচি দিলোঁ। এয়া গা ধুৱাই হৈ গ'ল তাইক। এনেই ভিতৰতে অলপ মুচি দিছোঁ, যিহেতু ইয়াত বহুত বতাহ, গা ধুৱাবলৈ দিগদাৰ হয়। এতিয়া ঠাণ্ডা আহিছে যিহেতু নতুনকৈ, আকৌ চৰ্দি লাগিলে দিগদাৰ হ'ব, সেইবাবে ভিতৰতে এনেদৰে মুচি দিছোঁ। আজি বহুত বতাহ মাৰি আছে, বাহিৰলৈ উলিয়াবই পৰা নাই তাইক। সেয়া গা পা ধুৱাই দি ধুনীয়াকৈ এতিয়া কাপোৰ কানি পিন্ধাই লওঁ। এইয়া আমাৰ গোসানীজনীক গা ধুৱাই দিলোঁ, ধুনু ধুনু কৰি দিলোঁ। হাঁহি দিয়া,
এইজনী তাইক গা পা ধুৱাই আকৌ খুৱাই দিলোঁ। খুৱাই দি আহি পেলাই মই কেৰাহীখন পাতি লৈ কণী বইল কৰিছিলোঁ। 3টা মানুহ যিহেতু 3টা কণীয়ে মই ফ্ৰাই কৰি লৈছোঁ। কিনো ৰেচিপি দেখাম, একেবাৰে সহজভাৱে বনাইছোঁ। তথাপিও অলপ তাকে আপোনালোকক দেখালোঁ। নিজে যিহেতু হাতেৰে ধৰি ভিডিঅ'টো কৰিছোঁ, একেবাৰে ভাল হোৱা নাই, গোটেইখিনি ভালদৰে দেখাবও পৰা নাই। আৰু এইফালে তেলতে শুকান জলকীয়া এটা, কেইটামান গোটা জিৰা আৰু 2 কিলো তেজপাত দি দিছোঁ। আৰু ইয়াতে পিঁয়াজখিনি দি ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি লৈছোঁ। একেবাৰে সাধাৰণভাৱে বনাইছোঁ, তথাপিও খাবলৈ কিন্তু খুব ধুনীয়া হয়। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই, এবাৰ বনাই খাব। তাৰপাছতে ইয়াতে আদা নহৰুখিনি দিলোঁ, কিন্তু দেখুওৱা নহ'লে। আদা নহৰু আৰু অকণমান বিলাহী দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ আৰু হালধি দি অকণমান পানী দিছোঁ আৰু অকণমান গুড়ি জিৰা দিছোঁ। আৰু দি পেলাই এইখিনি ভালদৰে ভাজি ল'লোঁ। লৈ পেলাই ইয়াতে সিজাই ৰখা আলুখিনি ধুনীয়াকৈ পিটিকি লৈ তাতে দি সেইখিনিও অকণমান সময় ভাজি ল'লোঁ। তাৰপাছতে ইয়াত ৰাতিপুৱা লৰালে বনোৱা অকণমান মচুৰ দালি আছিলে, মচুৰ দালিখিনি ইয়াতে দি দিছোঁ। এনেকৈ দিলে খাবলৈ খুব ধুনীয়া হয়। মই মচুৰ দাইল বনোৱা আছিলে কাৰণে দাইলখিনিকে দি দিছোঁ, কিন্তু এনেই মচুৰ দালি তিয়াই ৰাখি পেলাই যদি এনেদৰে আলুৰ লগতে ভাজি পেলাই দিয়া হয়, খুব ভাল লাগে। সুদা আলু দি বনোৱাতকৈ যদি তাৰ লগত অকণমান, বেছি নহয়, অকণমান মচুৰ দালি দি দিয়ে, টেষ্টটোৱে বেলেগ হয়। আপোনালোকে যদি এনেদৰে বনোৱা নাই, বনাই খাব এবাৰ। আৰু চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। এয়া কণীৰ তৰকাৰী ৰেডি হৈয়ে গৈছে। এনেদৰে দুপৰীয়া সাঁজ খালোঁ, সেইখিনি ভিডিঅ' কৰা নহ'লে। আৰু এতিয়া আবেলি সময়ত এয়া মায়ে তাইক লৈ আছে আৰু ল'ৰা স্কুলৰ পৰা আহি পালেহি, সি হোমৱৰ্ক কৰি আছে। পুনৰ এটা নতুন ব্লগৰ সৈতে লগ পাম সকলোকে। আজিলৈ আহিছোঁ, বাই বাই।